স্বাগতম জনাইছোঁ আছাম ভিলেজৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই গোলাঘাট ডিষ্ট্ৰিক্টৰ আটাইতকৈ ধুনীয়া এখন গাঁও দেখাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আগত যিবিলাক মোৰ ভিডিঅ' আছিলে ভিডিঅ'ৰ এইটো কোৱালিটি কেনেকুৱা সেইটো জনাব। মানে এইটো এটা ভিডিঅ' মোবাইল এটা নতুনকৈ কিনা হ'ল, তো পিকচাৰটো আগৰ পিকচাৰতকৈ যিসকল মোৰ ভিউৱাৰ্ছ হয়, আগৰ পিকচাৰটো যিটো কোৱালিটি তাতকৈ এই কোৱালিটিটো কেনেকুৱা হয় কমেণ্টত জনাব। আৰু গোটেই গাঁওখন দেখাম। আপুনি যদি ভিডিঅ'টো সম্পূৰ্ণ চাই অৰুণাচল, জয়পুৰ এইবিলাক ঠাইলৈ নগ'লেও হ'ব, ৰাজস্থান নগ'লেও হ'ব, শ্বিলঙলৈ নগ'লেও হ'ব, আপোনাৰ জম্মু কাশ্মীৰ নগ'লেও হ'ব। ইমানে ধুনীয়া ধুনীয়া পিকচাৰ, আইলেণ্ডৰ নিচিনা পিকচাৰ দেখাম। মানে তাত মানে এটা চিনেৰী আছে। গোলাঘাট ডিষ্ট্ৰিক্টত আপোনালোকেও যাব। মই সম্পূৰ্ণ ডিটেইলছটো আপোনাক দি দিম ক'ত ক'ত হয়। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। জুম কৰিছোঁ চাওক কিমান আহিছে, আকৌ দেখাই চাওক জুম কৰিছোঁ কিমান আহিছে। ইমানটো জুম আহি দিছে, আৰু আহিব এইটো। চাওক একদম কিমান সুন্দৰ এটা পৰিৱেশ। চাওক এই তাত আছে সৰিয়হ, দেখিছে? এইয়া সৰিয়হ আছে, বহুত দূৰৰ পৰা আনিছোঁ মই। কিমান দূৰত আছে চাব দেই। এই এটাত আছে সৰিয়হ। এখন ধুনীয়া ধুনীয়া গোলাঘাট ডিষ্ট্ৰিক্ট এখন সুন্দৰ ঠাই। এইফালেও দেখাই দিম ৰ'ব। কিমান দূৰ চাওক, কিমান ধুনীয়া গাঁও এখন। এইখন নদী কাষে কাষে গোটেই গাঁওখন আছে চাওক। এইয়া গাহৰি চাওক, গাহৰি নদী কিনাৰ তলত এই মানুহ মাছ ধৰি আছে। এতিয়া দেখিছেনে গাঁওখন কিমান ধুনীয়া পৰিৱেশ। ইয়াৰ পৰা আপুনি চাই দিলে এটা গোটেই এখন গাঁও দেখিব। চাওক কি সুন্দৰ পৰিৱেশ। এই পানী চাওক, এই মই দলংখনৰ ওপৰত আছোঁ। কি সুন্দৰ এটা পৰিৱেশ চাওক। এনেকুৱা লাগিছে যেন আপোনাৰ এখন আইলেণ্ডত আছোঁ, আইলেণ্ডখন দেখা পোৱা যাব, তেনেকুৱা যেন লাগিছে। এইফালে চাওক কি সুন্দৰ দৃশ্য। মই জুম কৰি নেদেখাওঁ, এইফালে চাব কিমান ধুনীয়া দৃশ্য। চাওক কিমান এটা সুন্দৰ পৰিৱেশ, কিমান ধুনীয়া। চব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। সকলোখিনি আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু চাওক এইখন গাঁও কিমান ধুনীয়া গাঁও এখন দেখুৱাওঁ আপোনাক, চাব দেই। জুম কৰি দিছোঁ।
দেখিছে কিমান ধুনীয়া সুন্দৰ গাঁওখন চাওক এই তাত আছে সৰিয়হ দেখিছে এইয়া সৰিয়হ আছে বহুত দূৰৰ পৰা আনিছোঁ মই কিমান দূৰত আছে দেই এই এডাল আছে সৰিয়হ খন ধুনীয়া ধুনীয়া গোলাঘাট ডিষ্ট্ৰিক্ট এখন সুন্দৰ ঠাই এইফালেও দেখাই দিম ৰ'ব কিমান দূৰ চাওক কিমান ধুনীয়া গাঁও এখন এইখন নদী কাষে কাষে গোটেই গাঁওখন আছে চাওক এইয়া গাহৰি চাওক গাহৰি নদী কিনাৰ তলত এই মানুহ মাছ ধৰি আছে ফাইনেলি আপোনালোকৰ গাঁও দেখাওঁ আহোঁতে আহি পালোহি এখন গাঁও শ্বহীদ কমলামিৰি তোৰণ এইটো শ্বহীদ কমলামিৰি সমাধি ক্ষেত্ৰ হয় তো ইয়াত আহে মই পাই গ'লোঁ চাওক আপোনালোকক দেখাওঁতে আহি শ্বহীদ কমলামিৰি সমাধি ক্ষেত্ৰটো আপোনালোকক দেখাই দিম দেই অকণ জুম কৰি দেখাই দিছোঁ শ্বহীদ কমলামিৰি সমাধি ক্ষেত্ৰ ভাৰত স্বাধীনতাৰ সংগ্ৰামৰ অন্যতম অসমৰ নেতা শ্বহীদ কমলামিৰি সকলোৱে চিনি পায় আৰু ক'ত আছে আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টে হয় গোলাঘাট ডিষ্ট্ৰিক্টৰ এখন গাঁৱত আছে দেই আপোনাক দেখালোঁ শ্বহীদ কমলামিৰি সমাধি ক্ষেত্ৰ এয়া চাওক ইমান ডাঙৰ ধাননি পথাৰ চাওক ইমূৰৰ পৰা সিমূৰে দেখা নাপায় এই পথাৰখন ধাননি কি ধুনীয়া সুন্দৰ গোটেই পথাৰখন ধাননি চাওক বহুত ডাঙৰ পথাৰ গোলাঘাট ডিষ্ট্ৰিক্টত আছে দেই এইখন